কালি ৰাতি 12টা বজাত হাতী আহিছে ইয়াত এটা হাতী আৰু মাধৱ চেত্ৰীৰ ঘৰত এনেকৈ পাকঘৰটো নষ্ট কৰিলে পাকঘৰৰ পিছফালে ঘৰৰ পিছফালে আৰু এই বাচন বৰ্তনকেইটা ধান খেতি ধান বস্তাৰ ধান নষ্ট কৰিছে আৰু এনেকৈ সদায় দিনে হৈ থাকে যোৱাকালিও হ'ল পৰহি দিনা হ'ল সদায় দিনে হৈ থাকে বন বিভাগৰ মানুহে ইয়াত আহি পেলাই আমাৰ ইয়াত চোৱা চিতাও নকৰে খবৰ বুজি নলয় আমি এইটো সদায় দিনে আমি ইমান শাস্তি পাই আছোঁ হাতীৰ কাৰণে ৰাতি হ'লে সন্ধিয়া হ'লে বহিব নোৱাৰোঁ যাতে আমি বন বিভাগৰ মানুহক বা ক'বলৈ অনুৰোধ কৰিছোঁ যে এই আমাৰ এইটো হাতীৰ কাৰণে আমি যি সমস্যা পাই আছোঁ কষ্ট পাই আছোঁ সিহঁতে যাতে মানে চাই চিতি ৰক্ষা কৰে আৰু আমাৰ ফালে